যোৰহাট পৌৰসভাৰ পদেন সদস্যৰূপে শপত গ্ৰহণ সাংসদ গৌৰৱ গগৈৰ অতিৰিক্ত আয়ুক্তই শপত বাক্য পাঠ কৰোৱাই সাংসদগৰাকীক শপত গ্ৰহণ কৰি যোৰহাট নগৰৰ উন্নয়ন সাধন কৰাৰ প্ৰতিশ্ৰুতি গৌৰৱ গগৈৰ বিজেপি নেতাৰ দলত্যাগ সন্দৰ্ভতো মন্তব্য সাংসদগৰাকীৰ ৰাজীৱ ভৱন শূন্য কৰি দিব বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ 2026 নিৰ্বাচনত ৰাইজে বিজেপিক প্ৰত্যুত্তৰ দিব। লোকসভা আগত অসমৰ ভিতৰত এটা বেলেগ ৰাজনৈতিক পৰিৱেশ আছিলে, এটা বেলেগ ৰাজনৈতিক স্থিতি আছিল আৰু লোকসভাৰ পিছত বিশেষকৈ যোৰহাটৰ নিৰ্বাচনৰ ফলাফলৰ পিছত সমগ্ৰ অসমত এটা বেলেগ এটা পৰিৱেশ আৰু একেৰাহে সমগ্ৰ ভাৰতৰ ভিতৰতো এটা বেলেগ পৰিৱেশ আমি দেখা পাইছোঁ আৰু অনাগত সময় যেতিয়া হাৰিয়ানা নিৰ্বাচন আমি জিকিম, মহাৰাষ্ট্ৰ নিৰ্বাচন আমি জিকিম, তাৰ প্ৰভাৱ আমি অসমৰ ভিতৰতো আমি দেখা পাম। এইখন কেন্দ্ৰীয় চৰকাৰ তেওঁলোকে 5 বছৰ সম্পূৰ্ণ কৰে, তাৰলৈ এটা ডাঙৰ মোৰ এটা সন্দেহ, মোৰ মনত এটা প্ৰশ্ন। মই নাভাবোঁ যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া 5 বছৰ প্ৰধানমন্ত্ৰী